লাখো কোটি শুকরিয়া যি মহান আল্লাহ তাবারক তাআলার ফজল করম দয়া মেহেরবানি আল্লাহ পাকৰ তৌফিকত আজি আমি সকলোৱে ঈদে মিলাদুন নবী উপলক্ষে ইয়ানি ফাতিহায়ে দজহম উপলক্ষে এই মাহে রবিউল আউয়াল মাহৰ 12 তাৰিখ সোমবাৰৰ দিনা আল্লাহ পাকৰ মহান হুকুম মাগৰিবৰ নামাজ আদায় কৰি আমি সকলোৱে এটা নুৰানী মাজলিছত আল্লাহ পাকে বহাৰ তৌফিক দান কৰিছে সেয়েহে আমি সকলোৱে আল্লাহ পাকৰ এই নিয়ামতৰ শুকৰিয়া আদায় কৰোঁ আলহামদুলিল্লাহ। আজি এই নুৰানী জলসাৰ সন্মানীয় সভাপতি সাহেব আৰু মোৰ বহুত পিয়াৰা দোষ তেখেত যেতিয়া গুৱাহাটীত আছিলে আপোনালোকৰ খুশ নচিব যিমান এজন ভাল ইমাম আপোনালোকে পাইছে তেখেত বহুত ভাল মানুহ আপোনালোকে শ্ৰদ্ধা কৰিব নৰম দিলৰ মানুহ যিয়ে নহওক মোৰ সন্মুখত বহি থকা মুৰব্বিয়ানী এজন ইছলাম প্ৰেমিক ৰাসূল প্ৰেমিক আৰু পৰ্দাৰ আড়ালত থকা মোৰ আই মাই বাই ভনীসকল সকলোৰ প্ৰতি মোৰ শুভেচ্ছা মই অন্তৰৰ পৰা মই শুভেচ্ছা যাচিলোঁ। এই মাহে ৰবিউল আউৱালৰ ওছিলাই মই আপোনালোকৰ সন্মুখত কোৰাণ আৰু হাদিছৰ পৰা দুই আখৰ অলপ সময় বয়ান কৰি আপোনালোকে মনোযোগ দি পিনে ধ্যান দি পিনে শুনিব আৰু এটা নিয়ত কৰি লওক যে হে পাক পৰৱৰ্তীকাৰী আলম যিমানখিনি ৱাজ নচিহত শুনিম যাতে এই ৱাজ নচিহত যাতে মোৰ জিন্দগীত আমলৰ এটা জৰিয়া বনি যায় আৰু এই ৱাজ নচিহতৰ ওছিলাই যাতে আমি ৰাসূল প্ৰেমিক আউলিয়া প্ৰেমিক আমি পাক্কা সাচ্চা কামিল মুমিন বান্দা বান্দি আশিকে রাসূল হুব্বে আউলিয়া হৈ যেতে আমি ইহকালৰ পৰা পৰকালত যাব পাৰোঁ সেই নিয়ত লৈ আমি যিমান সময় আমি বহিম যেতে সেইখিনি আমলৰ জৰিয়াই যেতে আল্লাহ পাকে আমাক নাজাত দিয়ে নহওক মোৰ আগত ইমাম সাহেবে ধুনীয়া বয়ান কৰিছে যদি আমি আমল কৰোঁ সেইখিনিয়ে কাফি আৰু গোটেই ৰাতি দিন 24 ঘণ্টাই যদি আমি ৱাজ নচিহত শুনি থাকোঁ যদি আমল নকৰোঁ কিন্তু আমাৰ ধৰ্মত কিছুমান বস্তু আছে আমল কৰিবলগীয়া হয় আৰু কিছুমান বস্তু আছে যাক আপুনি আমল কৰিব নোৱাৰিব বিশ্বাসত আনিব লাগিব তাক আকীদা বুলি কয় আৰু আকীদা যি বস্তুটো বিশ্বাস এই বস্তুটো ইমানৰ লগত জড়িত আৰু আমল বস্তুটো এইটো ইছলামৰ লগত জড়িত আপুনি নামাজ পঢ়িছে হজ কৰিছে জাকাত দিছে পৰ্দা পচিদাত থাকিছে এইটো এটা আমল আপুনি নামাজ পঢ়িছে আপুনি নামাজ পঢ়িলে যে আপুনি মুমিন হ'ব সেইটো কেতিয়াও হ'ব নোৱাৰে এইটো এটা ইছলামিক এটা আমল এটা কথা মনত ৰাখিব ইমান বস্তুটো হামেশা আল্লাহ পাকৰ ওচৰত কবুল ইমান হামেশা আল্লাহ পাকৰ ওচৰত কবুল আমি দুৱা কৰোঁ বা নকৰোঁ সেই ইমান আল্লাহ পাকৰ ওচৰত হামেশা কবুল হৈয়ে থাকিব কিন্তু আমল কবুল হ'ব হ'লে ইমান সহি হ'ব লাগিব আপোনাৰ বহুত আমল আছে কিন্তু আপোনাৰ যদি ইমান সহি নাই আপুনি যিমানে আমল কৰক ইমান সহি যদি নহয় আপোনাৰ সেই আমলে আপুনি আল্লাহৰ ৰাসূল সেই আমলত ৰাজি খুচি নহ'ব সেইকাৰণে আমি যিমান সময় বহি যেতে ৰাসূলৰ বাণী আল্লাহ পাকৰ বাণী যেতে আমি শুনি আমাৰ জিন্দগীৰ যেতে নাজাতৰ জৰিয়া হয় যেতে আমাৰ ইমান ও আকীদা যেতে সহি হয় আমি যেতে নেক আমল কৰোঁ আল্লাহ পাকে আমালোকক তৌফিক দান কৰক সকলোৱে উচ্চ আৱাজে কওক আল্লাহুম্মা আমিন মুআজ্জাজ আমিনা হযৰত এই ফাতিহায়ে দজহম আমি যে ফাতিহায়ে দজহম আমি পালন কৰোঁ আমি কিয় কৰোঁ বহুত মানুহটো আছে দাড়ি টুপি আছে নামাজি হয় বহুত কেইবাৰ হজু কৰি আহিছে বহুতে নকৰে ফাতিহায়ে দজহম আমি যে কৰোঁ কিন্তু এই ফাতিহায়ে দজহমটো ক'ৰ পৰা আহিল তিৰমিজি শৰীফত এটা হাদিছ আহিছে মোৰ এটা অভ্যাস মই দলিলৰ বাহিৰে মই কথা নকওঁ তিৰমিজি শৰীফত এটা হাদিছ আহিছে যে ওয়া আদামু বাইনা রূহি ওয়াল জাসাদ
আল্লাহ পাকৰ প্যাৰা হাবিব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম এখানে ইরশাদ ফরমাই আছে যে মই সেই সময়তো নবী যি সময়ত আল্লাহ পাকে সবে প্ৰথম মানৱ জাতি মানৱ সৃষ্টি কৰাৰ কাৰণে প্ৰথম মানৱ হযরত আদম আলাইহিস সালাতু সালামক বনোৱাৰ যেতিয়া আল্লাহ পাকে সিদ্ধান্ত ললে সেই সময়ত আদম আলাইহিস সালাতু সালামৰ রূহটো এটা জায়গাত আছিল জিসিমটো আনটো জায়গাত আছিল রূহ আৰু জিসিম একলগ হোৱা নাছিল মানৱ জাতিৰ প্ৰথম মানৱজনে হ'ল হযরত আদম আলাইহিস সালাতু সালাম কিন্তু আদম আলাইহিস সালাতু সালামৰ রূহ আৰু জিসিম একলগ হোৱা নাছিল তাৰ আগতে আল্লাহ পাকৰ প্যাৰা হাবিব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামক আল্লাহ পাকে সৃষ্টি কৰি ৰাখিছিল এসা আমি যেটো সচৰাচৰ যেটো আমি সমাজত দেখা পাওঁ এটা দিনী জলসা যদি হয় সেই দিনী জলসাত প্ৰথমতে সেই মুখ্য অতিথিজনক নিদিয়ে প্ৰথমতে যদি মুখ্য অতিথিজনক যদি দিয়ে তেনেহ'লে দেখো লাষ্টত যি সমাজৰ ইমামে যেতিয়া বয়ান কৰিব হয় মানুহে নাথাকিব এজন মুখ্য অতিথি যে দূৰৰ পৰা বুজুৰ্গানে ব্যক্তিক যেতিয়া আমি মাতা হয় সেইজন ব্যক্তিক লাষ্টত দিয়া হয় তদুৰূপ এই পৃথিৱীটো আল্লাহ পাকে এটা সামিয়ানা বনাইছে এই পৃথিৱীটো এটা সামিয়ানা বনাইছে পেন্ডেল বনাইছে কিন্তু এই পেন্ডেলৰ যেটো ষ্টেজ সেইটো আল্লাহ পাকে মদিনাত ৰাখিছে আৰু সেই ষ্টেজত হযরত আদম আলাইহিস সালাতু সালাম এই পৃথিৱীত আহি পেনে হযরত আদম আলাইহিস সালাতু সালামৰ ৰাসূলৰ বাণী গুণগান কৰি থৈ গৈছে সুবহানাল্লাহ হযরত আদম আলাইহিস সালাতু সালাম হযরত আদম আলাইহিস সালাতু সালামক যেতিয়া বনোৱা হ'ল বনোৱাৰ লগে লগে হযরত আদম আলাইহিস সালাতু সালামৰ জিসিমত প্ৰথমতে রূহটো সোমোৱা নাছিল মাটি দি পেনে যেতিয়া হযরত আদম আলাইহিস সালাতু সালামক বনালে রূহটো যেতিয়া ভিতৰত দিব ভিতৰত যোৱা নাছিল রূহ বাৰে বাৰে দিয়া হৈছিল ভিতৰত অন্ধকাৰ পাইছিল এই মই ইমান অন্ধকাৰ মই থাকিব নোৱাৰি রূহে জবান খুলি দিলে আল্লাহ পাকৰ ওচৰত সেই সময়ত আল্লাহ পাক রব্বুল ইজ্জত রাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামৰ নূৰ মুবাৰক হযরত আদম আলাইহিস সালাতু সালামৰ জিসিমত প্ৰৱেশ কৰি দিছিল সুবহানাল্লাহ যেতিয়া নূৰে মুহাম্মদী যেতিয়া আদমৰ জিসিমত যেতিয়া দিয়া হ'ল সেই সময়ত হযরত আদম আলাইহিস সালাতু সালামৰ রূহ ভিতৰত যাই কিনে আৰু ওলাই আহা নাই কিয় আহা নাই ভিতৰত নবীজিৰ নুৰানিয়ত নবীজিৰ নূৰৰ বৰকতত সেই রূহটোৰ খুৰাক বনি গৈছে সুবহানাল্লাহ যে আদমৰ রূহ আদমৰ জিসিমতে থকাৰ চেষ্টা কৰিছিল ওলাই আহা নাছিল এইয়া নূৰে মুহাম্মদী হযরত আদম আলাইহিস সালাতু সালামৰ জিসিমত যেতিয়া দিয়া হ'ল হযরত আদম আলাইহিস সালাতু সালামৰ নবীজিৰ সেই নূৰ মুবাৰক হযরত আদম আলাইহিস সালাতু সালামৰ পেশানি মুবাৰকত জিলিকি থাকিছিল মানৱ জাতিৰ প্ৰথম মানৱ আর মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামক আল্লাহ পাকে সবে প্রথমে বনাই রাখিছিল মানৱ সৃষ্টি কৰাৰ মানৱ এই পৃথিৱীত পঠোৱাৰ কাৰণে আদম নবী যেতিয়া বনালে রূহে মুহাম্মদী নূরে মুহাম্মদী হযরত আদম আলাইহিস সালাতু সালামৰ পেশানি মুবাৰকত আছিল এই পেশানি মুবাৰক ইয়াত বহুত দীঘলীয়া ইতিহাস আছে এই নূৰ মুবাৰক হযরত আদম আলাইহিস সালাতু সালামৰ এইখিনি জায়গাত আছিল সেই সময়ত হযরত আদম আলাইহিস সালাতু সালাম আল্লাহ পাকৰ ওচৰত আজিজি পেশ কৰিলে হে মোৰ পাক পৰৱৰ্তীগাৰ আলম তুমি নূরে মুহাম্মদী মুখ দিছা কিন্তু মোৰ সন্মুখত দিয়া নাই তুমি সেই সময়ত আদম আলাইহিস সালাতু সালামৰ দোয়া কবুল হ'ল নূরে মুহাম্মদী হযরত আদম আলাইহিস সালাতু সালামৰ পেশানি মুবাৰকত আহি গ'ল যেতিয়া পেশানি মুবাৰকত আহি সেই সময়ত হযরত আদম আলাইহিস সালাতু সালাম আল্লাহ পাকৰ ওচৰত আৰু ৰুনা জাৰি কৰিলে হে পাক পৰৱৰ্তীগাৰ আলম যি চকু দি পেনে মই নূরে মুহাম্মদী চাম কিন্তু সেই নূরে মুহাম্মদী মোৰ চকুৰ ওপৰত কিন্তু মই চাব পৰা নাই সেই সময়ত আল্লাহ পাকৰ ওচৰত যেতিয়া আজিজি পেশ কৰিলে কৰাৰ লগে লগে হযরত আদম আলাইহিস সালাতু সালামক ক'লে যে তুমি দুটা বুঢ়া নখটো এনেকুৱা কৰা আৰু সেই বুঢ়া নখ এইখিনি জায়গা তুমি আইনা বনাই লোৱা আৰু চোৱা তুমি নূরে মুহাম্মদীটো তুমি চাব পাৰা নে নাই তাৰ পিছত যেতিয়া আল্লাহ পাকৰ পুত্ৰত হাতৰ আঙুলি যেতিয়া আইনা বনালে বনোৱাৰ লগে লগে নূরে মুহাম্মদী দেখা পালে দেখা পোৱাৰ লগে লগে ইয়াতে চুমা দি কিনে চকুত লগাইছিলে সুবহানাল্লাহ
সুন্নত ওয়াল জামাতৰ মানুহ আমি আঙ্গুঠি চুওঁ রাসূল পাক সাল্লাল্লাহু আলাইহি সাল্লামৰ নাম শুনি কিনে বুঢ়াৰ লগত চুমা দি কিনে আমি চকুত লগাওঁ হাদিস শরীফত আহিছে যেইজন ব্যক্তি এই আমল কৰিব কিয়ামতলৈকে সেইজন ব্যক্তি কেতিয়াও অন্ধ নহয় যিমান দিন জীয়াই থাকিব অন্ধ নহয় আৰু এটা হাদিস শরীফত আহিছে মুহাম্মাদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম ঈশাৰ ফৰমাইছে হে মোৰ উম্মতি তোমালোকে মোৰ প্যাৰা হাবিবৰ নাম শুনি বুঢ়া লগত চুমা খাই যদি চকুত তোমালোকে কোনোবাই লগাইছা মই দয়াৰ নবী ৰহমাতুল লিল আলামিন এলান কৰি দিলো কাল কিয়ামতৰ দিন মুসিবতৰ দিন প্ৰত্যেক নবী ৰাসূল নফসি নফসি কৰিব প্ৰত্যেক নবী ৰাসূল সকলৰ উম্মতি নফসি নফসি কৰিব এই ৰোজে মেহশৰৰ দিন মই দয়াৰ নবী রহমাতুল লিল আলামিন যিসকল মোৰ নাম শুনি বুঢ়া লগত চুমা দি পিনে চকুত লগাইছে ৰোজে মেহশৰৰ দিনা মই ৰহমাতুল লিল আলামিন সেইজন ব্যক্তিক বিচাৰি বিচাৰি উলিয়াই মই জান্নাতত দাখিল কৰিম সুবহানাল্লাহ এইয়া হল ইতিহাস এই নূৰে মুহাম্মদী যেতিয়া আদম আলাইহিস সালামৰ আদম আলাইহিস সালামৰ জিসিম মুবাৰকত যেতিয়া নূৰে মুহাম্মদী সোমাল হযরত আদম আলাইহিস সালাম আৰু হাওয়া আলাইহিস সালামৰ যেতিয়া নিকাহ হৈ গ'ল নিকাহ হোৱাৰ সময়ত সেই সময়ত আমি যে আমাৰ সমাজত নিকাহ হলে আমি এটা 1.5 মাহৰ বান্ধু কম হোক বেছি হোক আমি এটা 1.5 মাহৰ বান্ধু আদম আৰু হাওয়া আলাইহিস সালাম যেতিয়া নিকাহ কৰা হৈছিল সেই সময়ত 1.5 মাহৰ বান্ধা হৈছিল দুৰুদ যে মোৰ প্যাৰা হাবিবৰ ওপৰত তুমি দুইজনে দুৰুদ শরীফ পঢ়া আৰু এই দুৰুদ শরীফে তোমালোকৰ দুজনৰ নিকাহৰ 1.5 মাহৰ মই বনাই দিলো সুবহানাল্লাহ নিকাহ হল হোৱাৰ পিছত হযরত আদম আলাইহিস সালামৰ এই নূৰে মুহাম্মদী যেটো আদম আলাইহিস সালামৰ তাত যি নূৰে মুহাম্মদী আছিল এই নূৰে মুহাম্মদী মা হাওয়া আলাইহিস সালামৰ তাত গুচি গ'ল যেতিয়া হাওয়া আলাইহিস সালামৰ ওচৰত যেতিয়া নূৰে মুহাম্মদী গুচি গ'ল আৰু আদম আলাইহিস সালাম আৰু মা হাওয়া আলাইহিস সালাম তেখেতৰ প্ৰথম সন্তান আছিল হযরতে শীশ আলাইহিস সালাম প্ৰথম সন্তান কিন্তু আমি বহুতে শুনো যে আদম আলাইহিস সালামৰ জোৰা সন্তান হৈছিল কিন্তু হযরত আদম আলাইহিস সালাম আৰু মা হাওয়া আলাইহিস সালামৰ প্ৰথম সন্তান এজনী হৈছিল তাৰ পিছত জুৰি হৈছিল কিন্তু প্ৰথম সন্তান হযরতে শীশ আলাইহিস সালাম জন্ম পালে আৰু সেই নূৰে মুহাম্মদী শীশ আলাইহিস সালামৰ ওচৰত গ'ল আৰু শীশ আলাইহিস সালামৰ পৰা ইব্ৰাহিম নবী আহি পালে ইসমাইল আলাইহিস সালামৰ ওচৰত আহি পালে এনে আহি পাই নবী হযরতে আব্দুল মুতালিব তেখেতৰ তাত নূৰে মুহাম্মদী আহি গ'ল হযরতে আব্দুল মুতালিবৰ পৰা নিজৰ সন্তান আব্দুল্লাহৰ পেশানীত আহি গ'ল আব্দুল্লাহৰ পেশানীৰ পৰা এই নূৰে মুহাম্মদী মা আমিনাৰ গৰ্ভত গুচি গ'ল যোৱালৈকে মা আমিনা হামিলা হৈ গ'ল নুৰানী সন্তান পেটত মা আমিনা হযরত মুহাম্মাদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম যেতিয়া মা আমিনাৰ গৰ্ভত আছিল মা আমিনা কেতিয়াও অনুভৱই কৰা নাই যে মোৰ পেটত সন্তান আছে হযরতে মা আমিনা আলাইহিস সালাম কুৱাৰ ওচৰত যাই যেতিয়া বাল্টি পেলাই যেতিয়া কুৱাৰ পানী উঠাইছিলে সেই সময়ত যিমান পোক পৰুৱা আছে যিমান পাখি চিউটি আছে হযরতে মা আমিনা আলাইহিস সালামক সেলুট জনাইছিলে হে আমিনা তোমাৰ গৰ্ভত যেইজন ব্যক্তি আছে তেখেত ৰহমাতুল লিল আলামিন হয় তেখেত কুল কায়নাতৰ নবী তেখেত তামাম নবী ৰাসূল সকলৰ নবী আৰু তেখেত খুদ আল্লাহ তাআলাৰ নবী সুবহানাল্লাহ তামাম মাখলুকাতে সেলুট দিছিলে এই সিলসিলাত আহি মাহে রবিউল আউয়ালৰ 12 তাৰিখ সোমবাৰৰ দিনা সুবে সাদিকৰ সময়ত দয়াৰ নবীজি এই পৃথিৱীত তফসিব আনিব এই সময়ত দেখা পালে আৰবৰ মক্কা নগৰী মৰুভূমি জায়গা কাৰেণ্ট নাছিলে অন্ধকাৰ ঘৰত মা আমিনা চিন্তা কৰি আছে যে মোক খুশখবৰি শুনোৱা গৈছে যে হে আমিনা তোমাৰ ঘৰত আজি ৰহমাতুল লিল আলামিন এই পৃথিৱীত তশৰীফ আনিব আৰু মা আমিনাৰ ঘৰত জান্নাতি হুৰ গিলমান সকলে আহি হাজিৰ হৈছে
ঈসা আলাইহিস সালাতু সালামৰ আম্মা মৰিয়ম আলাইহিস সালাতু সালাম আহি পিনে হাজিৰ হৈছে। হাৱা আলাইহিস সালাতু সালাম হযৰতে আদম আলাইহিস সালাতু সালামৰ বিবি মা আমিনাৰ ঘৰত আহি হাজিৰ হৈছে। হোৱাৰ লগে লগে দেখা পালে তামাম ঘৰ নুৰানী হৈ গ'ল, তামাম ঘৰ সুগন্ধি হৈ গ'ল। এই সময়ত এটা ঘটনা মই আপোনালোকক কওঁ, আল্লাহৰ হাবিব যে এই পৃথিৱীত আহিব, যেহেতু আমি দিনে ৰাতি 24 ঘণ্টা আছে, তাতে দিন আৰু ৰাতি মিলাই পিনে আছে। ৰাতি জবান খুলি গ'ল, ৰাতি আল্লাহ পাকৰ ওচৰত আজি যি পেছ কৰিলে, হে মোৰ পাক পৰৱাৰদিগাৰ আলম, যে এই পৃথিৱীত এজন নবী আহিব, যে এইজন নবীৰ নাম হ'ব মুহাম্মদ আহমদ। আৰু হাদিস শৰীফত আহিছে, হুৰৰিমাতিল জান্নাতু আলাল আম্বিয়াই হাত্তা আদখুলা ওয়া হুৰৰিমাতিল উমামু হাত্তা আদখুলা উম্মতি। এই পৃথিৱীত যিমান নবী ৰাসূলসকলে পৃথিৱীত আহিছে, প্ৰত্যেক নবী ৰাসূলসকলে আল্লাহৰ হাবিবৰ গুণগান কৰিছে। আৰু প্ৰত্যেক নবী ৰাসূলসকলৰ উম্মতি আছিলে। প্ৰত্যেক নবী ৰাসূলসকল পৰ্দা কৰি, উম্মতিসকল পৰ্দা কৰি, আৰু নবীসকল ৰাসূলসকল মাসুম হয়, নিষ্পাপ হয়, নবী ৰাসূলসকলৰ কোনো গুণা নাই। কিন্তু আল্লাহ পাকৰ যি নিয়ামতৰ যিটো জান্নাত, এই জান্নাত আল্লাহ পাকে বনাইছে। কিন্তু সেই জান্নাতত আমাৰ নবী হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামৰ আগত যিমান নবী ৰাসূলসকলে পৃথিৱীত আহিছে আৰু এই পৃথিৱীৰ পৰা পৰ্দা কৰিছে, কোনো নবী ৰাসূলসকল জান্নাতত যাব নোৱাৰে। হাদিস শৰীফত আহিছে, তামাম নবী ৰাসূলসকলৰ কাৰণে জান্নাত মই হাৰাম কৰি দিলোঁ, যেতিয়ালৈকে মোৰ পিয়াৰা হাবিব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম মোৰ নিয়ামতৰ জান্নাতত যেতিয়া মোৰ হাবিব, মোৰ দোস্ত যেতিয়া দাখিল নহ'ব, সেই সময়লৈকে মই কোনো নবীকে মই জান্নাতত দাখিল নকৰোঁ। সুবহানাল্লাহ। আল্লাহৰ হাবিবৰ বাণী, আমাৰ নবীৰ আগত কোনো জান্নাতত যাব নোৱাৰে। আকৌ আল্লাহৰ পাকৰ পিয়াৰা হাবিব এই হাদিসৰ লগত উম্মতৰ কথা মনত কৰি আল্লাহৰ হাবিব ইৰশাদ ফৰমালে, ওহুৰিমাতিল উমামু হাত্তা আদখুলা উম্মতি। এই পৃথিৱীত যিমান নবী ৰাসূলসকলৰ উম্মতি আছে, মোৰ উম্মতিৰ আগত কোনো নবী ৰাসূলসকলৰ উম্মতি আল্লাহ পাকৰ সেই নিয়ামতৰ জান্নাতত দাখিল হ'ব নোৱাৰিব। এনেহ'লে বুজক আমাৰ কিমান মৰ্যাদা। আমি যে সেই জান্নাতত যাম, এটা সহি হাদিস আছে যে হযৰতে মুসা আলাইহিস সালাতু সালামৰ জামানাত ৭২টা দল আছিল, কিন্তু আল্লাহৰ হাবিব ইৰশাদ ফৰমালে যে মোৰ উম্মতত ৭৩টা দল হ'ব, কিন্তু ৭২টা দল দুজকত যাব, এটা দল জান্নাতত যাব। ৩০ নম্বৰ সিপাৰাৰ ৩ নম্বৰ সূৰা যিটো আবাসা, এই আবাসা সূৰাত লিখিছে যে ৰোজে মেহশৰৰ দিনা কিছু সংখ্যক মানুহৰ চেহেৰা নুৰানী হৈ থাকিব। আৰু মুফাssiৰিনে কেৰাম এই আয়াতৰ ব্যাখ্যাত লিখিছে যে যিসকল ব্যক্তিৰ চেহেৰা নুৰানী হৈ থাকিব, সেইসকল ব্যক্তি হ'ব আহলে সুন্নত ওয়াল জামাতৰ ব্যক্তি। সুবহানাল্লাহ। এনেহ'লে বুজক, নাজাত প্ৰাপ্ত দল, জান্নাতত জানেৱালা দল, এটাই দল, যি দল হ'ল আহলে সুন্নত ওয়াল জামাত। আৰু সেই দল সদায় আল্লাহৰ হাবিব আৰু আউলিয়া কেৰামৰ গুণগান কৰি থাকিব। সুবহানাল্লাহ। এতিয়া আল্লাহৰ হাবিব চবে চাদিকৰ সময়ত এই পৃথিৱীত তশ্ৰীফ এতিয়ালৈকে আনা নাই, আনিব। আজি 1450 বছৰ আগৰ ঘটনা। ৰাতিৰ জবান খুলি গ'ল, ৰাতি আল্লাহ পাকৰ ওচৰত আজি যি পেছ কৰিলে, ইয়া পাক পৰৱাৰদিগাৰে আলম, দয়াৰ নবী ৰহমাতাল লিল আলামিন, আপুনি যে মোক ৰাতিৰ যিটো ভাগ বনাইছে, এই ৰাতিৰ ভাগত যদি দয়াৰ নবী
মোৰ সময়কালীন ৰাতিৰ ভাগটো যদি দয়াৰ নবীয়ে পৃথিৱীত তৰ্চিবানে ইয়া পাক পৰৱৰ্তীকাৰে আলম এই কুল কাইনাতত যিমান মাখলুকাত আপুনি বনাইছে, যিমান আসমান জমিন নদী নালা পাহাৰ পৰ্বত ৰাতি দিন আপুনি যিমান বনাইছে, মোৰ ৰাতিৰ মৰ্যাদা বাঢ়ি যাব। সুবহানাল্লাহ। ৰাতিয়ে কৈ আছে ৰাতি যদি জন্ম পায় মোৰ মৰ্যাদা বাঢ়ি যাব, মই বহুত সন্মানী হ'ম যে দয়াৰ নবী ৰাতিত এই পৃথিৱীত তৰ্চিব আনিছে। এই সময়ত দিনৰ জবান খুলি গ'ল। দিনে আল্লাহ পাকৰ ওচৰত আজিজি পেশ কৰিলে পাক পৰৱৰ্তীকাৰে আলম। যিহেতু মোৰ আগত ৰাতিয়ে আজিজি পেশ কৰিছে, এতিয়া মই পেশ কৰোঁ যে দয়াৰ নবী যদি মোৰ দিনৰ যিটো ভাগ আপুনি মোক দিছে, এই দিনৰ ভাগত যদি দয়াৰ নবী যে আহিলে হয়, মই চবতকৈ মোৰ দিনৰ ভাগটো বেছি সন্মানী হ'লে হয়। ইফালে চাওক আল্লাহ পাকৰ কিমান কুদৰত। ৰাতি চাহানেৱালা নবীক, দিনে চাহানেৱালা নবীক, ৰাতিও নবীক চায়। ৰাতিও কৈ আছে যে মোৰ ভাগত আহক, দিনে কৈ আছে মোৰ ভাগত আহক। বুজা গ'ল ৰাতি আৰু দিনও নবী দেৱানা। সুবহানাল্লাহ। আল্লাহ পাকৰ কিমান কুদৰত। মই আপোনালোকৰ সন্মুখত পাক কালামুল্লাহ শৰীফৰ 17 নম্বৰ সিপাৰাৰ এটা আয়াত মই আপোনালোকৰ সন্মুখত তেলাওয়াত কৰিছোঁ। ওমা আৰসালনাকা ইল্লা ৰাহমাতাল লিল আলামিন। আমাৰ দয়াৰ নবী এই পৃথিৱীৰ কাৰণে ৰহমত হৈ এই পৃথিৱীত আহিছে। সুবহানাল্লাহ। যেতিয়া ৰাতি আৰু দিনে যেতিয়া আল্লাহ পাকৰ ওচৰত সৱাল কৰিলে, আল্লাহ পাকে আল্লাহৰ হাবিবৰ ওসিলায় না ৰাতিক বেজাৰ কৰিলে না দিনক বেজাৰ কৰিলে, চবে চাদিকৰ সময়ত দয়াৰ নবী পৃথিৱীত তৰ্চিব আনিলে। সুবহানাল্লাহ। এতিয়া ৰাতিও মৰ্যাদাবান হৈ গ'ল, দিনও মৰ্যাদাবান হৈ গ'ল। আৰু আমাৰ নবী ৰাহমাতাল লিল আলামিন, আমাৰ নবী ৰুহৰ জগত আমাৰ কাৰণে ৰহমত হৈ আছিলে। আমি প্ৰথমত জিসিম সহকাৰে বডি দেহা মন জিসিম সহকাৰে আমি নাছিলোঁ। প্ৰথমতে আমাৰ ৰুহু আছিলে। এই ৰুহৰ জগতত আমাৰ দয়াৰ নবীৰ ৰহমত হৈ আছিলে। সুবহানাল্লাহ। আলমে আৰুৱাত, এই আলমে আৰুহাৰ পৰা যেতিয়া আল্লাহ পাকে আমালোকক আলমে বতন মাৰ গৰ্ভত যেতিয়া পঠালে, এই মাৰ গৰ্ভটো দয়াৰ নবী আমালোকৰ কাৰণে ৰহমত হৈ আছিলে। সুবহানাল্লাহ। আমি এই মাৰ গৰ্ভ আলমে আৰুৱাৰ পৰা মাৰ গৰ্ভত আহিলোঁ। মাৰ গৰ্ভৰ পৰা এই পৃথিৱীত আমি আহিলোঁ। এই পৃথিৱীৰ পৰা যেতিয়া আমি আলমে বৰজখত যাম, আলমে বৰজখৰ পৰা যেতিয়া আমি আলমে মেহচৰত উঠিম, আলমে মেহচৰৰ পৰা যেতিয়া আমি আলমে জন্নতত যাম, তামাম আলমত দয়াৰ নবী আমালোকৰ কাৰণে ৰহমত হয়। সুবহানাল্লাহ। আল্লাহৰ হাবিব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম 12 ৰবিউল আউয়াল সোমবাৰৰ দিন চবে চাদিকৰ সময়ত মা আমিনাৰ ঘৰত যেতিয়া দয়াৰ নবীজি তৰ্চিব আনা লগে লগে মা আমিনা দেখা পালে মোৰ সন্তান, লগে লগে জমিনত সিজদাৰ অৱস্থাত পৰি গ'ল। মই মা আমিনা ভয় খাই গ'লো, কি হ'ল মোৰ সন্তানৰ। দেখা পালে আল্লাহৰ হাবিব জমিনৰ সিজদাৰ অৱস্থাত আল্লাহ পাকৰ গুণগান কৰি আছে। সুবহানাল্লাহ। আল্লাহর হাবিব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম জন্ম গ্রহণ করার পর দেখা পালে মা আমিনা দয়ার নবীজির চকু মুবারকত সুরমা লগোয়া আছে। সুবহানাল্লাহ। দয়ার নবী মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামৰ জিসিম মুবারকৰ পৰা মেশকু আম্বৰৰ খুশবু ওলাই আছে। সুবহানাল্লাহ। খুশবুয়ে খুশবু, এন্ধাৰী ঘৰ পোহৰ হৈ গ'ল। ইমান পোহৰ হৈ গ'ল যে মক্কাৰ পৰা য'ত দয়াৰ নবীজি তশ্ৰিফ আনিছে, মক্কাৰ পৰা মুলকে শাম কিমান দূৰ। এই মক্কাৰ পৰা এটা নূৰৰ জ্যোতি মুলকে শামৰ ফালে কিছৰাৰ ফালে গুচি গৈছে, আৰু মক্কাৰ পৰা মুলকে শাম স্পষ্টভাৱে দেখা গৈছিলে। এয়া দয়াৰ নবীজিৰ নূৰৰ তাজাল্লি। দয়াৰ নবী এই পৃথিৱীত আহিল। আহাৰ পিছত সাত হযরতে ঈসা আলাইহিস সালাতু সালাম আল্লাহ পাকৰ ওচৰত দোয়া কৰিছিলে, ইয়া মোৰ পাক পৰৱৰ্তীকাৰ আলম, আপুনি মোক নবী নবনায়, যদি আখিৰি জামানাৰ নবীৰ উম্মত বনালেহেঁতেন তেনেহ'লে মই বহুত আনন্দিত হ'লো হয়। সুবহানাল্লাহ। আল্লাহ পাক
হযরত ঈসা আলাইহিস সালাতু সালামৰ এই কথাষাৰ ইমান শান্তি লাগিছে লগে লগে আল্লাহ পাক হযরত ঈসা আলাইহিস সালাতু সালামৰ দোৱা কবুল কৰিলে কিয়ামতৰ আগে আগে হযরত ঈসা আলাইহিস সালাতু সালাম এই পৃথিৱীত আহিব আমাৰ দয়াৰ নবীৰ উম্মত হৈ এই দিনৰ মেহনত কৰিব মানুহক হেদায়েতৰ দাৱাত দিব আমাৰ নবীজিৰ যিটো নুৰানী তৰিকা কি ৰাস্তা চলিলে আমি আমাৰ আমলৰ দ্বাৰা আমাৰ ইমানৰ দ্বাৰা আল্লাহ আৰু আল্লাহৰ হাবিব ৰাজি খুশি হ'ব সেই ফিকিৰটো হযরত ঈসা আলাইহিস সালাতু সালাম এই পৃথিৱীত আহি পিনে কৰিব কিয়ামতৰ আগে আগে কিন্তু আমিতো কোনো দিনেতো আমি আল্লাহ পাকৰ ওচৰতো কোনো আবদাৰ আমি জনোৱা নাই যে হে পৰৱৰ্তীকাৰে আলম আমালোকক আখিৰি জামানাৰ নবীৰ উম্মত বনা আমি বিনা চাৱাই আল্লাহ পাকৰ তৌফিকত আল্লাহ পাকৰ দয়াৰ মেহেৰবানী আখিৰি জামানাৰ নবীৰ উম্মত আমাক বনাইছে সুবহানাল্লাহ কিন্তু আমাক যেতিয়া উম্মত বনালে এতিয়া চাব লাগিব যে উম্মতৰ ভিতৰত কেইটা ভাগ আছে আৰু নাজাত প্ৰাপ্ত উম্মত কোন সকল ব্যক্তি সেই সকল ব্যক্তিক আমি নিশানদেহি কৰিব লাগিব মই কৈয়ে দিলোঁ আহলে সুন্নত ওয়াল জামাত হ'ল নাজাত প্ৰাপ্ত দল জন্নতি দল বুখাৰী শৰীফত আহিছে মা আনা আলাইহি ওয়া আসহাবি যিসকলে মোৰ আৰু মোৰ সাহাবায়ে কেৰামৰ নকশে কদমত যিসকলে চলিব তেওঁলোকে হ'ল জান্নাতি সুবহানাল্লাহ এই দয়াৰ নবী যে পৃথিৱীত আহিল আমি নবীজিৰ উম্মতে আমি হ'ব পাৰিছোঁ কিন্তু উম্মতি হোৱাৰ পিছত আমালোকৰ কিবা কৰিবলগীয়া আমি কি আমল আমাৰ কৰিব লাগিব যেহেতু আমাৰ আগত যিমান নবী ৰাসূলসকল আহিছে প্ৰত্যেক নবী ৰাসূলসকলৰ উম্মতিৰ বয়স বহুত দীঘলীয়া আছিল কিন্তু দয়াৰ নবীজি আল্লাহ পাকৰ ওচৰত আবদাৰ জনালে পাক পৰৱৰ্তীকাৰে আলম মোৰ উম্মতিৰ বয়স কম হ'ব মোৰ আগত যিমান নবী ৰাসূলসকলৰ উম্মতি আহিছিল তেওঁলোকৰ বহুত দীঘলীয়া বয়স আছিল হায়াত আছিল বহুত আমল কৰিছিল কিন্তু মোৰ গুনাহগাৰ উম্মতি মোৰ কমজোৰ উম্মতি ইমান আমল কৰিব নোৱাৰিব সেই সময়ত আল্লাহ পাকে আল্লাহৰ হাবিবক খুশখবৰি জনাই দিলে হে মোৰ প্যাৰা হাবিব আপোনাৰ উম্মতিৰ বয়স কম হ'ব কম আমল কৰিব সেই কম আমলত মই বেছি সওয়াব লিখি দিম সুবহানাল্লাহ সেইকাৰণে আমি যিমান দিন এই দুনিয়াত থাকিম ৰাসূলৰ নকশে কদমত আমাৰ থাকিব লাগিব চাওক আজিকালিৰ যেটো জামানা আপোনালোকেতো বহুত দয়া মেহেৰবানীত এই ফাতিহা 10 দহম আপোনালোকে উত্থাপন কৰিছে কিন্তু চাওক গুৱাহাটী চিটিত চাওক আজি 50 বছৰ আগতে চাওক প্ৰত্যেক মছজিদতে ফাতিহা 10 দহম মুহৰম মিলাদ কিয়াম হৈছিল কিন্তু যেতিয়াৰ পৰা সেই দেওবন মাদ্ৰাসা বনালে এই দেওবন মাদ্ৰাসা বনোৱাৰ পৰা তাৰ পৰা যিসকল পাছ কৰি আহি পেনে তেওঁলোকে কি কৰে মানুহ কলা চশমা পিন্ধায় এই মুহৰম নাই এই ফাতিহা নাই এই মিলাদ নাই এই কিয়াম নাই ৰাসূলৰ ইমান গুণগান কিয় কৰিব লাগে আউলিয়া কেৰামক কিয় ইমান মানিব লাগে এনে কৈ পেনে মানুহক কলা চশমা পিন্ধাই থাকে কিন্তু ইয়াৰ আগত সব আছিলে কিন্তু দেওবন মাদ্ৰাসা যিসকলে বনাইছে তেওঁলোকৰ উস্তাদ হাজী ইমদাদুল্লাহ মহজিৰ মাক্কি তেখেত কিয়াম কৰিছে ফাতিহা কৰিছে ইসালে সওয়াব কৰিছে জিয়ারত কৰিছে সব বস্তু কোরআন হাদিসতে আছে কিন্তু আমাৰে আত্মীয় স্বজন মুৰে লৰা মুৰে ভাই ককাই বদ আকিদা হৈ গৈছে কলেও নুশুনে এইবিলাক কোরআন হাদিসত নাই কিন্তু যিসকল উলামায়ে কেৰাম কয় যে আমিতো খালি শুনো যে মুহরম নাই ফাতিহা নাই মিলাদ নাই কিয়াম নাই এনে কৈ লাষ্টত আহি পিনে কি ক'ব জানে নবী নাই আল্লাহ নাই আৰু মানুহে এনেকৈ আল্লাহটো নাই আল্লাহটো দেখা পোৱা নাযায় যদি যিটো বস্তু দেখা পোৱা নাযায় সেইটো কেনেকৈ মানিম এনেকা কৰি মানুহ গুমৰাহ হৈ দুজকমুখী হ'ব কিন্তু আমাৰ কলা চশমা পিন্ধাই আছে মইতো বহুত ডাঙৰ ওলামা মই বহুত ডাঙৰ ওলামায়ে কেৰাম মই সওয়াল কৰিছোঁ যে নাই যে আপোনালোকে কৈ থাকে কি নাই সবটো কোরআন হাদিসতে আছে এইটো কক যে আপোনালোকৰ চকুৰ পাৱাৰ নাই হয় চশমা লৈ কিনে চাব লাগিব কোরআন হাদিসত সব আছে আৰু নহলে কচুৰ ঠাৰি কচুৰ লুটি বস্তু খাই কিনে চকুৰ জুতি বঢ়াব লাগে এনে কোরআন হাদিস 1450 বছৰ আগত এই মাহে ৰবিউল আউয়াল দয়াৰ নবীজি বুখাৰী শৰীফত কিতাবুন নিকাহ এই হাদিসটো আহিছে
দয়াৰ নবী নিজেই সোমবাৰৰ দিনা ৰোজা ৰাখিছিলে সাহাবায়ে কেৰাম সুধিলে ইয়া ৰাসূলুল্লাহ ইয়া হাবিবাল্লাহ হুজুৰ আপুনি সোমবাৰৰ দিনা আপুনি কিয় ৰোজা ৰাখিছে সেই সময়ত সাহাবায়ে নবীজি ইৰশাদ ফৰমালে হে মোৰ সাহাবায়ে কেৰাম এই সোমবাৰৰ দিনা মই এই পৃথিৱীত মই জন্মগ্ৰহণ কৰিছোঁ আৰু মোৰ জন্মদিন মই নিজেই ৰোজা ৰাখি পিনে পালন কৰি আছোঁ সুবহানাল্লাহ আজিকালি বহুত মানুহে কয় জন্মদিন পালন কৰিব নালাগে এই নালাগে বুলি যে ক'লে এইটো কাক ক'লে নবীয়েতো নিজৰ জন্মদিন পালন কৰিছে তুমি কোন হয় যে নবীৰ জন্মদিন পালন কৰিব নালাগে এতিয়া আৰু এটা মই ইতিহাস আপোনালোকক দিওঁ আল্লাহৰ হাবিব মক্কাৰ পৰা হিজৰত কৰি গৈছে এইটো প্ৰত্যেকেই মানে যে দয়াৰ নবী মক্কাৰ পৰা হিজৰত কৰি মদিনালৈ গৈছিলে কিন্তু যিদিনা মক্কাৰ পৰা হিজৰত কৰি মদিনালৈ গৈছিলে সেইদিন ৰবিউল আউৱাল মাহৰ 12 তাৰিখ আছিল সুবহানাল্লাহ এই 12 তাৰিখ যেতিয়া মদিনাত গ'ল মক্কা শৰীফত এতিয়াও আমি 2 মিনিট 3 মিনিট 4 মিনিট 5 মিনিট আমি কিয়াম কৰোঁ কিন্তু মক্কা শৰীফত মোৰ ওচৰত প্ৰমাণ আছে মক্কা মদিনাত তেওঁলোকে কিয়াম 1 ঘণ্টা 1.5 ঘণ্টা কৰি তেওঁলোকে কিয়াম কৰে আৰু সেই কিয়ামত শেৰ কৰে তলাল বাদরু আলাইনা মিন সানিয়াতিল বিদাই ওয়াজাবাত শুকরু আলাইনা মাদালিল্লাহি দাই আমি শুনুনে না এই মদিনাৰ সাহাবায়ে কেৰাম দয়াৰ নবী 12 ৰবিউল আউৱালৰ দিনা মক্কাৰ পৰা হিজৰত কৰি যেতিয়া মদিনাৰ ফালে ৰৱানা হৈছিলে মক্কাৰ সৰু সৰু বাচ্চা আৰু মক্কাৰ যিমান পুৰুষ মহিলাসকলে পৰ্দাত থাকি পিনে নবীজীৰ আগমনৰ শুভেচ্ছা জনাইছিলে সুবহানাল্লাহ আৰু সৰু সৰু বাচ্চা বয়সীয়াল বৃদ্ধ মানুহ তেওঁলোকে ৰাসূল পাক সাল্লাল্লাহু আলাইহি সাল্লামক ইস্তেকবাল কৰি লৈ গৈছিলে সেই কাৰণে আমি আহলে সুন্নাত ওয়াল জামাতৰ মানুহ 12 ৰবিউল আউৱালৰ দিনা আমি ৰাস্তাত জুলুস নিকালো গাড়ী মটৰ দি পিনে আমি তিৰংগা লেহেৰাও আৰু আমি উম্মতক মানৱ জাতিক আমি এই সংবাদ দিও যে এই দিনৰ দয়াৰ নবীজি এই পৃথিৱীত তশ্ৰিফ আনিছে তামাম মানৱ জাতিয়ে যেতিয়া এই বস্তুটো গম পায় সেই কাৰণে জুলুস ওলোৱা এতিয়া দয়াৰ নবীজি মক্কাৰ পৰা হিজৰত কৰিলে ৰবিউল আউৱাল মাহৰ 12 তাৰিখ তে বুজা গ'ল আমি ৰবিউল আউৱাল মাহৰ 12 তাৰিখে আহিলে যেনে মদিনাৰ সাহাবায়ে কেৰাম ৰাসূলৰ গুণগান কৰিছিলে ৰাসূলে পাক সাল্লাল্লাহু তাআলা আলাইহি সাল্লামক ইস্তেকবাল কৰিছিলে আৰু আমিও 12 ৰবিউল আহিলে দয়াৰ নবীজিৰ শানত আমি দুৰুদ পঢ়ো কোৰআন খতম দিও মিলাদ পঢ়ো আমি ৰোজাও ৰাখো এইখিনি কাম আমি কৰো আমি কিয় কৰো যে ৰাসূলে পাক সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম এইখিনি বস্তু আমাক দেখাই থৈ গৈছে আমি অন্ধ নহয় যে ইছলামত কোৰআন হাদিসত কিবা এটা বস্তু নাই আমি যাচি বিনে যে আমি ইছলামৰ ভিতৰত ঘুমাই দিম আমিতো দুজখী হৈ যাম আল্লাহ পাকে কি আমাক জ্ঞান দিয়া নাই জ্ঞান আল্লাহ পাকে আমাক দিছে মুআজ্জাজ সামিনে হযরত নিজৰ দেহামন নিজৰ ঈমান সহি কৰি পিনে তাৰ পিছত আমল সহি কৰক আপুনি অলপ আমল কৰিব এই আমলত যদি ৰাসূল পাক সাল্লাল্লাহু তাআলা আলাইহি সাল্লামৰ মোহৰ লাগি যায় সেই আমল আল্লাহ পাকৰ দৰবাৰত কেতিয়াও আল্লাহ পাকে কবুল নকৰাকৈ নাথাকে নিশ্চয় যি আমলৰ দয়াৰ নবীজিৰ মোহৰ থাকিব সেই আমল অলপেই হওক সেইখিনি আমল আল্লাহ পাকে কবুল কৰি ল'ব সুবহানাল্লাহ আপুনি বহুত আমল কৰিছে আপুনি গোটেই জিন্দগী তবলিগত গৈ পেলাই টপলা টানি আপোনাৰ পিঠত কান্ধত এবাৰ দাগ বনাই দিছে একবাৰে নমাজ পঢ়ি কৰি কপালক আপুনি কলা বছৰত বনাই দিছে কিন্তু মূল মছজিদত এই যোৱা ৰাতি ফজৰৰ নামাজ পঢ়ি পিনে মই ফৰজ নামাজ পঢ়াৰ পিছত মই এলান কৰিলোঁ যে 12 ৰবিউল আউৱাল সোমবাৰ এইবাৰ আমাৰ নসিব ভাল যে 12 ৰবিউল আউৱাল সোমবাৰৰ দিন পৰিছে এই সোমবাৰৰ দিনাৰ সুবে সাদিকৰ বহুত মৰ্যাদা আছে আপোনালোকে মছজিদত যিসকলে আহাৰ সুবিধা আছে তেওঁলোকে মছজিদত আহিব আৰু যিসকলে আহিব নোৱাৰে তেওঁলোকে সেই সকল ব্যক্তি যেতে ফজৰৰ নামাজটো ঘৰত পঢ়ি পিনে ৰাসূলৰ প্ৰতি যেতে দুৰুদ আৰু সালাম পেশ কৰে বহুত আল্লাহ পাকৰ বহুত বান্দাসকল মোৰ এই এলানত ফজৰৰ সময়ত আহিছে কিন্তু সাত মোৰ মছজিদত এটা জামাত গৈছে আৰু মই যেটো মছজিদত ঘুমাইছো সেই মছজিদত সাগে মই প্ৰথম সুন্নি ইমাম ঘুমাইছো মোৰ পিছত ইমান মানুহ লাগিছে ইমান বদনাম মোৰ দিছে
কিন্তু মই এটা কথাই কৈছোঁ, কোৰাণ হাদিছত যদি মানা আছে আপুনি দেখাই দিয়ক, আমি জানি বুজি কোৰাণ হাদিছত যিটো বস্তু নাই সেইটো বস্তু আমি কিয় কৰিম? আমি সেইটো কেতিয়াও নকৰোঁ, আপোনালোকে প্ৰমাণ দিয়ক। কিন্তু প্ৰমাণ দিব নোৱাৰে, প্ৰমাণ নিদি পিনে এইটো বদলাম সেইটো বদলাম সেনে নকৰি থাকে। কালি চুবে চাদিকৰ সময়ত আমি সকলোৱে মিলি ৰাছুল পাক সাল্লাল্লাহু তাআলা আলাইহি সাল্লামৰ ওপৰত দুৰুদ আৰু সালাম পেশ কৰিছোঁ। কিন্তু তেওঁলোকে ইমান জ্ঞানী, ইমান বেছি আমল, আমি থিয় হৈ পিনে দুৰুদ পঢ়িলোঁ, জ্ঞান কৰিলোঁ, তেওঁলোকে বহি আছে। কোনোবা এজন মানুহ উঠিব ধৰিছে, সেই আমি চব সেইটো লগত টানি পিনে বহালে। কি ভাল কাম কৰিছে, কি ৰাছুলৰ কাম সিহঁতে কৰি থাকে দিনৰ মেহনত। এইটো কি দিনৰ মেহনত কৰে সিহঁতে ভালকে জানে। এইটো আল্লাহৰ হাবিবৰ তবলিগ নহয় স্যাৰ। আৰু এটা কথা মনত ৰাখিব, মই আপোনালোকক কওঁ, আমাৰ ধৰ্মত তবলিগ ইমান সহজ বস্তু নহয়। তবলিগ আৰু তালিম দুটা বস্তু মনত ৰাখিব। তবলিগটো হ'ল বেদিনক আমাৰ ধৰ্মৰ কথা কোৱাটো, সেইটো হ'ল তবলিগ। এইটো হ'ল তবলিগ। এই কামটো বহুত হাৰ্ড। এই কামটো কৰিছিলে আমাৰ খাজা গৰিবে নৱাজ আজমিৰী ৰহমাতুল্লাহ আলাইহ। তেখেত আজমিৰ শৰীফত আহি পিনে পাহাৰে জংঘলত মুৰাকাবা মুশাহিদাত বহি পিনে আল্লাহ পাকৰ ধ্যানত বহি হাদিছ শৰীফত আহিছে, মান আৰাফা নাফসাহু ফাকাদ আৰাফা ৰাব্বাহু। যেইজন ব্যক্তি নিজৰ নফসক চিনি পাইছে, যেইজন ব্যক্তি নিজৰ নফসক দমন কৰিছে, নিশ্চয় নিশ্চয় সেইজন ব্যক্তি আল্লাহক চিনি পাইছে। সুবহানাল্লাহ। আমাৰ আউলিয়ায়ে কেৰাম, আমাৰ খাজা বাবা আজমিৰী ৰহমাতুল্লাহ আলাইহ, তেখেত পাহাৰে জংঘলত থাকি নিজৰ ধ্যানত থাকি আল্লাহ পাকৰ লগত যেতিয়া তাল্লুকাত হৈ গ'ল, আল্লাহ পাক যেতিয়া আমাৰ খাজা বাবাৰ প্ৰতি যেতিয়া ৰাজি খুচি হৈ গ'ল, আমাৰ খাজা বাবা যিফালেই যায় নুৰানী চেহাৰা দেখি মানুহ কলিমা পঢ়ি মুছলমান হৈ যায়। সুবহানাল্লাহ। এইয়া হ'ল এইটো তবলিগ। ইমান সহজ নহয় তবলিগ। তুমি মছজিদত আহি পিনে 3 টাইম পেট ভৰি মাছুৰা কৰি পিনে মাছ খাবা না গোছ খাবা, মাছুৰা কৰি পিনে আগ ৰাতিয়ে খাই বৈ একেবাৰে ফজৰৰ আগত উঠি পিনে তোমালোকে আকৌ ফজৰ কৰি আকৌ শুই যোৱা। তবলিগ ইমান সৰু মৰু বস্তু নহয়। তবলিগ বস্তুটো বহুত হাৰ্ড বস্তু হয়, যিটো আমাৰ মাশাইখে কেৰাম, আমাৰ পীৰ মুৰ্শিদসকলে অধ্যয়ন কৰিছে সেই ইলিমটো। সেইটো হ'ল তবলিগ। আমাৰ খাজা বাবাৰ হাতত 90 লাখ বেদিন কলিমা পঢ়ি মুছলমান হৈছে। কোনোদিনও কোৱা নাই যে তোমাৰ তাত মই কলিমাৰ দাৱত দিব আহিছোঁ, তুমি কলিমা পঢ়া, লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাছূলুল্লাহ পঢ়া, এনেকুৱা কোৱা নাছিলে। আমাৰ খাজা বাবাৰ মুখৰ বাণী শুনি পিনে মানুহে ইমান আনিছে। আমাৰ খাজা বাবাৰ নুৰানী চেহেৰা দেখি পিনে মানুহে ইমান আনিছে। বা ইমান ধুনীয়া মৰম লগা নুৰানী চেহেৰাৰ মানুহ, কি মিঠা মিঠা আৱাজ, কি ধুনীয়া আখলাক চৰিত্ৰ। নিশ্চয় এইজন ব্যক্তি যি ধৰ্ম ফলো কৰে, নিশ্চয় সেই ধৰ্মটোই কামিয়াবী ধৰ্ম, আৰু সেই ধৰ্মটোই নাজাতৰ ধৰ্ম। মানুহৰ অন্তৰত সেই যেতিয়া আল্লাহ পাকক যেতিয়া ৰাজি খুচি কৰিছে, আমাৰ খাজা বাবা যিফালে গৈছে মানুহৰ অন্তৰ নৰম কৰি দিছে। চেহেৰা চাই মুখৰ বাণী শুনি পিনে মানুহ আমাৰ ইছলাম ধৰ্মত আহিছে। এইয়া হ'ল তবলিগ। আৰু তালিম হ'ল কোনটো? আমাৰ ইছলামী ভাই, ইমানী ভাই, কলিমাৰ ভাই মুছলমান হয়, নামাজৰ তৰিকা নাজানে, অজুৰ তৰিকা নাজানে, গুচুলৰ তৰিকা নাজানে, মছজিদৰ সোমোৱাৰ তৰিকা নাজানে, বহুত নিয়ম কানুন নাজানে, সেইজন ব্যক্তিক শিক্ষা দিয়াটো, এজন মুছলমানে আনজন মুছলমানক শিক্ষা দিয়াটো হ'ল তালিম। এইটো হ'ল তালিম। কিন্তু এইটো আমি ভাবা চিন্তা নকৰোঁ যে তালিম বস্তুটো বেলেগ, তবলিগ বস্তুটো বেলেগ। এতিয়া মই মুছলমান, মোৰ ওচৰত আহি পিনে তবলিগ কৰিল, তাৰমানে কি বুজা গ'ল? মোকে বেদিন বনাই পিনে তবলিগ কৰি আছে। মুছলমানে মুছলমানক শিক্ষা দিয়াটো তালিম হয়, নাম দিব লাগিব তালিম। কিন্তু আমি নাম দিছোঁ তবলিগ, কাম কৰি আছোঁ তালিমৰ, কাম কৰি আছোঁ তালিমৰ, নাম দিছোঁ তবলিগৰ। যেতিয়া তবলিগৰ নাম দিয়া হৈছে, এজন মুছলমানক বেদিন বনাই পিনে তাক কলিমাৰ দাৱাত দিয়া হয়, এইটোৱে বুজাইছে। নহ'লে মুছলমানক নমাজ, ৰোজা, কলিমা, হজ, জাকাত, উজু, গুচুল শিকাটোতো এইটো তালিম হয়। তালিম ক'ব লাগিব। তোমালোকে মছজিদত আহি পিনে 3 টাইম পুৰা ভালকৈ পেট ভৰি খাই পিনে এইটো তবলিগ নেকি? এইটো তবলিগ নহয়। এটা কথা মনত ৰাখিব, মছজিদ ইবাদতৰ ঘৰ। এই পৃথিৱীত যিমান ধৰ্মাৱলম্বী মানুহ আছে, সকলো মানুহৰে এটা ইবাদত চলি আছে, এটা ইবাদত গা আছে। আমাৰ হিন্দু ভাইসকল আছে, সনাতন ভাইসকলৰো আছে, খ্ৰীষ্টান ভাইসকলৰো আছে, বুদ্ধিষ্ট ভাইসকলৰো আছে। আমি ইছলাম ধৰ্মাৱলম্বী মানুহ, আমাৰো ইবাদতস্থলী আছে।
কিন্তু কোনো ধৰ্মৰ মানুহে আমাৰ ধৰ্মৰ বাদে কোনো ধৰ্মৰ মানুহে নিজৰ ধৰ্মৰ যিটো ইবাদত গাহ তাতে আজিলৈকে মই দেখা নাই যে কোনোবাই শুই থাকে। কিন্তু আমাৰ ধৰ্মতে দেখিলোঁ যে আমাৰ ইবাদতৰ ঘৰ সেই তাতে যেন মানুহ শুই থাকে। আল্লাহুম্মা তু মান শাদি মান জাশুদম তু জাশুদি তাকি কিসি নে গুয়দ বাদে আজি মান দিগরম তু দিগরি আল্লাহুম্মা সাল্লি অলপ আগতে এটা শ্বেয়াৰ কৰিলোঁ, এইটো ফাৰ্চী শ্বেয়াৰ। ইয়াৰ অৰ্থ হ'ল পাক পৰুৱাৰদিগাৰে আলম আপুনি যদি আমাৰ হৈ যায় আৰু আমি যদি আপোনাৰ হৈ যাওঁ আৰু তৃতীয়জনৰ আমাৰ প্ৰয়োজন নপৰে। তদুৰ কোৱা হৈছে হে ৰাসূল আপুনি যদি আমাৰ হৈ যায় আমি যদি আপোনাৰ হৈ যাওঁ বেৰা পাৰ আমি জন্নতি হ'ম আমি জন্নতি হ'ম আমি জন্নতি হ'ম সুবহানাল্লাহ। সেইকাৰণে নবীজিৰ আখলাক নবীজিৰ মহাব্বত নবীজিৰ সুন্নত নবীজিৰ নুৰানী তৰিকা আমাৰ ভিতৰত থাকিব লাগিব। এইটো হ'ল চবতকৈ ডাঙৰ কথা। আমি এই পৃথিৱীৰ পৰা যেতিয়া পৰ্দা কৰি যেতিয়া আমি কবৰত যাম কবৰত যোৱাৰ লগে লগে মোৰ মা ভনীসকল কথাখিনি ধ্যান দি পিনে শুনিব। প্ৰত্যেক মানুহৰ এদিন না এদিন মালাকাল মউত আহি পিনে নিজৰ জান কবজ কৰিব। কিন্তু আপুনি 50 বছৰ 10 বছৰ 20 বছৰ 90 বছৰ 100 বছৰ আপুনি যে এই দুনিয়াত আপুনি থাকিলে এই দুনিয়াত থাকি আপুনি ৰাসূল প্ৰেমিক আউলিয়া প্ৰেমিক আপুনি কিমানখিনি হৈছে আপুনি যেতিয়া এই দুনিয়াৰ পৰা পৰ্দা কৰি যেতিয়া আপুনি কবৰত হ'ব এই কবৰত আহি পিনে আপোনাক সৱাল কৰিব মাৰ ৰব্বুকা তোমাৰ ৰব্বকো নহয় মা দিনুকা তুমি কোনটো ধৰ্মৰ মানুহ মান নবিউকা তুমি কোন নবীৰ উম্মত আল্লাহ পাকে প্ৰথমতে সৱাল কৰিব মাৰ ৰব্বুকা তোমাৰ ৰব কোন। আমি যদি আল্লাহক মানি থাকো আমি লগে লগে ক'ব পাৰিম ৰব্বি আল্লাহ আমাৰ ৰব আল্লাহ তাআলা সুবহানাল্লাহ। মা দিনুকা তুমি কোনটো ধৰ্মৰ মানুহ আমি যদি ইছলাম ধৰ্মত যদি আমি থাকো ইছলাম ধৰ্মৰ নিয়ম কানুন মোতাবিক যদি আমি চলিব পাৰোঁ আমাৰ কবৰত জবান খুলি যাব দিনিয়াল ইছলাম আমি ইছলাম ধৰ্মৰ মানুহ। কবৰৰ তিনিটা সৱালৰ ভিতৰত আপুনি দুটা সৱালৰ জবাব আপুনি সহিকে দিলে 3 নম্বৰ এটা সৱাল আপোনাক কৰিব মান নবিউকা তুমি কোন নবীৰ উম্মত। মজা সামিনা হযৰত মোৰ মা ভনীসকল কবৰত যেতিয়া 3 নম্বৰ সৱাল কৰা হ'ব তুমি কোন নবীৰ উম্মত এই দুনিয়াত 60 70 100 বছৰ বয়সত আমি যদি ৰাসূল প্ৰেমিক হ'ব পাৰোঁ তেনেহ'লে আমি কবৰত জবাব দিব পাৰিম নবী মুহাম্মাদুৰ ৰাসূলুল্লাহ আমাৰ নবী হযৰত মুহাম্মাদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম। দুটা সৱালৰ জবাব সহিয়ে দিছে 3 নম্বৰ সৱালটোত আহি পিনে আটকি গৈছে নবী কোন ক'ব নোৱাৰে। এতিয়া নবী কোন কেনেকৈ ক'ব পাৰিব দুনিয়াত নবীৰ মহাব্বত অন্তৰত থাকিলে কবৰত ক'ব পাৰিব আমি মুহাম্মদ নবীৰ উম্মত আৰু দুনিয়াত যদি নবীৰ মহাব্বত নাথাকে দুটা সৱালৰ জবাব সহিয়ে দিছে 3 নম্বৰটোত আহি পিনে আটকি যাব। যেতিয়া 3 নম্বৰটো যেতিয়া আটকি যাব আটকি যোৱাৰ লগে লগে যিসকলে 3টা সৱালৰ জবাব সহিকে দিব সেই সময়ত এটা গাইবে আৱাজ আহিব আন সাদাকা আবদি হে মোৰ ফৰিস্তাসকল মোৰ বান্দা বান্দীসকলক তোমালোকে ডিস্টাৰ্ব নকৰিবা। মোৰ বান্দা বান্দীসকল 3টা সৱালৰ সহি জবাব দিছে আন সাদাকা আবদি মোৰ বান্দা বান্দী সহি জবাব দিছে। সেই সময়ত এলান কৰিব ওয়াল বিসুহু বিল জান্নাহ ওয়াফরিশুহু বিল জান্নাহ ওয়াফতাহু লাহু বাবান ইলাল জান্নাহ। যিসকলে 3টা সৱালৰ সহি জবাব দিছে হে মোৰ ফৰিস্তাসকল সেই সকল ব্যক্তিক তোমালোকে জান্নাতি লিবাস পৰিধান কৰাই দিয়া সেই সকল ব্যক্তিক জান্নাতি বিছনা পাৰি দিয়া আৰু সেই সকল ব্যক্তিৰ কাৰণে জান্নাতৰ দৰৱাজা খুলি দিয়া সুবহানাল্লাহ। আমি যিসকলে 3টা সৱালৰ জবাব সহিকে দিব পাৰিম আল্লাহ পাকে আমালোকক জান্নাতি লিবাস পৰিধান কৰাব আল্লাহ পাক আমালোকৰ কাৰণে জান্নাতি বিছনা পাৰি দিব আৰু আল্লাহ পাকে আমালোকৰ কাৰণে জান্নাতৰ দৰৱাজা খুলি দিব। কিয়ামতলৈকে
যেতিয়া হযরতে ইসরাফিল আলাইহিস সালাতু সালাম বাকিত ফুক দিব সেই দিন আহাৰ আগলৈকে আমি জান্নাতৰ এই সে আৰামত থাকিম সুবহানাল্লাহ। আৰু যি সকল ব্যক্তি এই তিনিটা সৱালৰ জবাব সহিকে দিব নোৱাৰিব আল্লাহ পাক লগে লগে ফৰিস্তা সকলক এলান কৰি কব ওয়ালবিসু বিল জাহান্নাম ওয়া আফরিশুহু বিল জাহান্নাম ওফতাহু লাহু বাবান ইলাল জাহান্নাম। হে মোৰ ফৰিস্তা সকল হায়াতে জিন্দেগী মই ৰব্বুল আলামিন আকৰামাল আকৰামিনক চিনি পোৱা নাই। হায়াতে জিন্দেগীত কোনটো ধৰ্মত আছিল সেই ধৰ্ম ভালকে ফলো কৰা নাছিলে। হায়াতে জিন্দেগীত কোন নবীৰ উম্মতি আছিলে ভালকে ক'ব পৰা নাই। হে মোৰ ফৰিস্তা সকল সেই সকল ব্যক্তি যিসকলে তিনিটা সৱালৰ জবাব দিব পৰা নাই সেই সকল ব্যক্তিৰ কাৰণে তুমি জাহান্নামৰ লিবাস পৰিধান কৰাই দিয়া আৰু সেই সকল ব্যক্তিৰ কাৰণে জাহান্নামৰ বিছনা পাৰি দিয়া আৰু সেই সকল ব্যক্তিৰ কাৰণে জাহান্নামৰ দৰৱাজা খুলি দিয়া। একদল ব্যক্তি আৰামত থাকিব আনদল ব্যক্তি কষ্টত থাকিব। এতিয়া যিসকল ব্যক্তি আৰামত থাকিব সেই সকল ব্যক্তি হ'ল ৰাসূল প্ৰেমিক আউলিয়া প্ৰেমিক তেওঁলোকে জান্নাতৰ এই আৰামত থাকিব। এতিয়া আল্লাহৰ হাবিবৰ মহাব্বতৰ নামেই হ'ল ইমান। আপুনি মই আল্লাহৰ হাবিবক কিমানখিনি মহাব্বত কৰোঁ আৰু সাহাবায়ে কেৰাম আল্লাহৰ হাবিবক কিমানখিনি মহাব্বত কৰিছে। মই এটা ঘটনা মই আপোনালোকক কওঁ আল্লাহৰ হাবিব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু মোৰ মা ভনীসকল ধ্যান দিবে নে শুনিব। এটা কথা মনত ৰাখিব আপুনি যেতিয়া সৰু আছিলে আপুনি যেতিয়া গাভৰু আছিলে মা বাবাৰ ঘৰত আছিলে আপোনাৰ মা আপোনাৰ বাবা আপোনাক বিয়া দিছে। বিয়া দিয়াৰ পিছত যেতিয়া আপুনি স্বামীৰ ঘৰত আহিছে স্বামীৰ ঘৰত অহাৰ লগে লগে আপোনাৰ স্বামীৰ খিদমত কৰিব লাগিব। আল্লাহৰ হাবিব ইৰশাদ ফৰমাইছে যে পৃথিৱীত কোনো মানুহক যদি সিজদা কৰাটো মই জায়েজ কৰি দিলো হয় তেনেহ'লে মই মহিলাসকলক ক'লো হয় যে তোমালোকে তোমালোকৰ স্বামীৰ ভৰিত সিজদা কৰা। বুজা গ'ল মানুহক সিজদা কৰা হাৰাম কিন্তু আল্লাহৰ হাবিব সিজদা দিয়াৰ পাৰমিশনটো দিয়া নাই। এই কথা দি পিনে এইখিনি বস্তুই বুজাইছে যে তোমালোকে তোমাৰ স্বামী তোমাৰ হাজবেণ্ডক তোমালোকে সদায় খিদমত কৰিবা সেৱা যত্ন ল'বা আৰু তোমাৰ হাজবেণ্ডৰ মা বাবা শাহুৰ শাহুৰীক তোমালোকে খিদমত কৰিবা তেনেহ'লে তোমালোকে জন্নতি হ'ব পাৰিবা। তোমাৰ হাদিছ শৰীফত আহিছে স্বামী স্ত্ৰী যদি ৰাজি খুচি হৈ যায় সেই ঘৰটো জন্নতৰ টুকুৰা হৈ যায় আৰু স্বামী স্ত্ৰী যদি নাৰাজিগি হৈ যায় সেই ঘৰটো জাহান্নামৰ টুকুৰা হৈ যায়। মোৰ মা ভনীসকল আপোনালোকক উদ্দেশ্য কৰি মই এটা ঘটনা ক'ম। আল্লাহৰ হাবিব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামৰ এজনী পিয়াৰা বিবি হযরতে আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহা হযরতে আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহা আল্লাহর হাবিবক কিমান পিয়ার ও মহব্বত করেছিলেন। আল্লাহর হাবিব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামক হযরতে আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহা এদিন আল্লাহর হাবিবর হাত মুবারক ধৰি গোসলখানাৰ ভিতৰত যেতিয়া লৈ গ'ল তাতে এটা পীৰা পাৰি দিয়া আছিল। আল্লাহৰ হাবিব ক'লে ইয়া ৰাসূলুল্লাহ ইয়া হাবিবাল্লাহ আপোনাক মই এতিয়া মহব্বতত মই আপোনাক গা ধুৱাম। হে মোৰ পিয়াৰা স্বামী আপুনি এই পাৰি দিয়া তক্তাৰ ওপৰত আপুনি বহি যাওক। আল্লাহৰ হাবিব যেতিয়া তক্তাৰ ওপৰত যেতিয়া বহি গ'ল হযরতে আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহার ভৰিৰ এটা আঙ্গুলি সেই পীৰাটোৰ তলত পৰি গ'ল নহয়। সেই পীৰাটো যেতিয়া হেঁচি দিলে হেঁচি দিয়াৰ লগে লগে হযরতে আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহাৰ ভৰিৰ আঙ্গুলি খেদিলি গৈছে। তথাপিও হযরতে আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহা আল্লাহৰ হাবিবক কোৱা নাছিলে হে মোৰ মহব্বতৰ স্বামী আপোনাক যি তক্তা পাৰি দিছো গা ধোৱাৰ কাৰণে আপুনি তক্তাৰ পৰা আপুনি আঁতৰাই যাওক। এই তক্তাৰ তলত মোৰ ভৰি হেঁচাত পৰি আছে কোৱা নাই। যদি আল্লাহৰ হাবিবক মই এই কথাখিনি কওঁ যে আল্লাহৰ হাবিব আপুনি মই যেইটো তক্তা পাৰি দিছোঁ ইয়াৰ পৰা আপুনি অলপ আঁতৰি যাওক এইটো বেয়াদবি হ'ব। আঙুলি ঠেকিলি গৈছে ইফালে আয়েশা সিদ্দিকা তথাপিও আল্লাহৰ হাবিব কষ্ট পাবৰ কাৰণে আল্লাহৰ হাবিবক একো কোৱা নাছিলে। যেতিয়া আল্লাহৰ হাবিবৰ মাথা মুবাৰক চৰ মুবাৰক যেতিয়া পানী দিলে এই পানী আহি পিনে আল্লাহৰ হাবিবৰ জিচিমৰ পৰা বৈ যেতিয়া তক্তাৰ পৰা বৈ হযরতে আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহা এই ভৰিৰ তেজেদি যেতিয়া বিউবি গৈ আছে সেই সময়ত আল্লাহৰ হাবিব দেখা পালে হে আয়েশা পানীৰ ভিতৰৰ মই তেজ আহা দেখা পাইছোঁ। সেই সময়ত আল্লাহৰ হাবিব দেখা পালে হযরতে আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহা ভৰিৰ আঙুলি ঠেকি গৈছে তথাপিও আল্লাহৰ হাবিবক বেয়াদবি কৰা নাছিল কষ্ট দিয়া নাছিল। কিমান ডাঙৰ আশিক হযরতে আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহা ছিল। এটা যুদ্ধত হযরতে
আমর বিন আল জামু এজন সাহাবা আছিলে উহুদৰ যুদ্ধ 3 হিজৰি তাৰ যুদ্ধ হৈছিল এই যুদ্ধত এজন সাহাবা আছিলে এই সাহাবাজন যুদ্ধৰ ময়দানত গৈ কেতিয়াবা আল্লাহৰ হাবিবৰ সন্মুখত আহি পিনে থিয় হয় এইজন সাহাবাৰ অন্তৰত খিয়াল আহি গ'ল যদি আল্লাহৰ হাবিবক কষ্ট দেনেৱালা কোনো ব্যক্তি যদি আল্লাহৰ হাবিবক তীৰ মাৰে এই তীৰ মোৰ গাত আহি লাগিব এই ভাব চিন্তাত সেইজন ব্যক্তি কেতিয়াবা আল্লাহৰ হাবিবৰ আগফালে গুচি যায় যেতিয়া আগফালে গুচি যায় সেই মই খিয়াল আহি যায় নিশ্চয় হয়তো কোনোবা পিছফালৰ পৰা আল্লাহৰ হাবিবক তীৰ মাৰিব পাৰে আকৌ আগফালৰ পৰা পিছফালে যায় যেতিয়া পিছফালে যায় সেই মোৰ আকৌ ধ্যান আহে আল্লাহৰ হাবিবক হয়তো রাইট সাইডৰ পৰা কোনোবাই তীৰ পাথৰ মাৰিব পাৰে আকৌ ৰাইট সাইডে গুচি যায় আকৌ বাও সাইডে আহে এনে কৰোঁতে কৰোঁতে চাৰিওফালে ঢাল হিচাপে সেইজন সাহাবা আল্লাহৰ হাবিবক চোৱা চিতা কৰিছিলে এই সময়ত এদিন বেদিন এজন বেদিনে হযরত আমর বিন আল জামু আল্লাহৰ হাবিবৰ ফালে লক্ষ্য কৰি এটা তীৰ মাৰিছিলে সেই তীৰ আহি পিনে হযরত আমর বিন আল জামু রাদিয়াল্লাহু তাআলা আনহুৰ আল্লাহৰ হাবিবৰ গাত না লাগি পিনে আমর বিন আল জামু রাদিয়াল্লাহু তাআলা আনহুৰ চকুত লাগি গৈছে যেতিয়া চকুত লাগি গ'ল এই চকুৰ পটলি যেতিয়া জমিনত পৰি গ'ল পৰি যোৱাৰ লগে লগে সেইজন সাহাবা এই চকু পটলি হাতত লৈ পিনে আল্লাহ পাকৰ ওচৰত আজিজি পেশ কৰি আছে ৰব্বুল আলামিন আকৰামাল আকৰামিন মই এজন সাহাবা হয় ঈমান সহকাৰে আল্লাহৰ হাবিবৰ প্ৰতি মই ঈমান আনিছো ইয়া পাক পৰৱৰ্তীকাৰ আলম দয়াৰ নবীৰ শানত মোৰ চকু মুবাৰক কুৰবানী কৰি দিলো ইয়া পাক পৰৱৰ্তীকাৰ আলম মোৰ এই কুৰবানী আপোনাৰ দৰবাৰত কবুল মঞ্জুৰ কৰি লওক যেতিয়া সেইজন সাহাবা এই আবদাৰ যেতিয়া আল্লাহ পাকৰ ওচৰত পৰি আছে আল্লাহৰ হাবিব দেখা পালে মোৰ সাহাবা চকুৰ তীৰ লাগি গৈছে তেজেৰে ৰাঙলি হৈ গৈছে আল্লাহৰ হাবিব এই চকু হাতত লৈ পিনে বিসমিল্লাহ কৈ পিনে আকৌ সেইজন সাহাবাৰ চকুত লাগি দিছে আগত গৈ চকুৰ জুতি আৰু বাঢ়ি গৈছে সুবহানাল্লাহ সাক ৰাসূল প্ৰেমিক হলেহে আপোনালোকে কামিয়াবি হ'ব পাৰিব ৰাসূল প্ৰেমিক যদি আপোনালোকে নহয় তেনেহলে কেতিয়াও কামিয়াবি হ'ব নোৱাৰে আল্লাহৰ হাবিবৰ আখলাক চৰিত্ৰ কেনেকুৱা আছিল যেতিয়া ফাতে মক্কা হ'ল